নমস্কাৰ এনিভাৰ 24 লৈ সকলোকে স্বাগতম জনাইছো দিনৰ খবৰৰ সৈতে ষ্টুডিঅ'ত মই ইমল অনুৰাগ গোৰেশ্বৰত সংঘটিত হৈছে এটা শোকাবহ ঘটনা ৰেলৰ খুন্দাত নিহত এজন লোক গোৰেশ্বৰ চহৰৰ ৰেল গেটৰ সমীপত ছিন্ন ভিন্ন অৱস্থাত উদ্ধাৰ হৈছে এটা মৃতদেহ নিহত লোকজন গুৱাহাটী লাল গণেশৰ নিবাসী বাপী চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে গোৰেশ্বৰত অঘটন গোৰেশ্বৰৰ ৰেল গেটৰ সমীপত ছিন্ন ভিন্ন অৱস্থাত উদ্ধাৰ মৃতদেহ গোৰেশ্বৰত সংঘটিত হৈছে এই শোকাবহ ঘটনা ৰেলৰ খুন্দাত নিহত এজন লোক গোৰেশ্বৰ চহৰৰ ৰেল গেটৰ সমীপত ছিন্ন ভিন্ন হৈ থকাৰ অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহটো নিহত লোকজন গুৱাহাটী লাল গণেশৰ নিবাসী বাপী চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে গোৰেশ্বৰত অস্থায়ীভাৱে চলি থকা ৰাষ্ট্ৰীয় বাণিজ্য মেলাৰ লগত জড়িত আছিল নিহত লোকজন ঘটনাস্থলীত ৰেলৱে আৰক্ষী উপস্থিত হৈ মোবাইল ফোন নগদ ধনৰ লগতে উদ্ধাৰ কৰে মৃতদেহটো ৰাতিপুৱা মই খবৰ পালোঁ পোৱা মতে মই থানাৰ পৰা গুচি আহিলোঁ আৰু ঘটনাস্থলীত আহি দেখিলোঁ এটা বয়সটো ক'ব পৰা নাযায় ছিন্ন ভিন্ন অৱস্থাত টুকুৰা টুকুৰি হৈ ট্ৰেকৰ ভিতৰত এক অংশ আৰু বাহিৰত এক অংশ বডি এটা দেখা পাওঁ আৰু এতিয়া বিহিত ব্যৱস্থা লোৱাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰি আছোঁ গোৰেশ্বৰৰ পৰা সত্যব্ৰত দাসৰ প্ৰতিবেদন এনিভাৰত নলবাৰীৰ দৌলাখালত নিশা শোকাবহ পথ দুৰ্ঘটনা হাজো দৌলাখাল পথত কৰ্তব্যৰত আৰক্ষীজনক মহতিয়ালে অচিনাক্ত বাহনে আৰু দুৰ্ঘটনাত থিতাত নিহত অসম আৰক্ষীৰ হাবিলদাৰজন এইফালে দুৰ্ঘটনা সংঘটিত কৰি আচলতে পলায়ন কৰিছে ঘটনাস্থলীৰ পৰা অচিনাক্ত বাহনখনে নলবাৰী জিলাৰ দৌলাখালত নিশা শোকাবহ পথ দুৰ্ঘটনা হাজো দৌলাখাল পথত কৰ্তব্যৰত আৰক্ষী জোৱানক মহতিয়ালে অচিনাক্ত বাহনে দুৰ্ঘটনাত থিতাতে নিহত অসম আৰক্ষীৰ হাবিলদাৰ দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন অচিনাক্ত বাহনৰ দুৰ্ঘটনাত থিতাতে নিহত আৰক্ষী জোৱান নগাঁও জিলাৰ হুকুৰি গাঁৱৰ উত্তম চন্দ্ৰ বৰা দৌলাখালস্থিত চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ হাবিলদাৰ হিচাপে কৰ্মৰত আছিল নিহত উত্তম চন্দ্ৰ বৰা ঘটনাৰ সন্দৰ্ভত দৌলাখাল আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি বাহনখনৰ অনুসন্ধান অব্যাহত ৰাখিছে ব্যুৰো ৰিপৰ্ট এনিভাৰত 24 আজি অসম ভ্ৰমণৰ দ্বিতীয়টো দিন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ খানাপাৰাৰ পৰা সৰুসজালৈকে এক ৰোড শ্ব'ত অংশগ্ৰহণ মন্ত্ৰীগৰাকীৰ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে হালনিবাৰী SSBৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীটো অংশগ্ৰহণ কৰিব ইয়াৰ লগে লগে শোণিতপুৰৰ ঠেলামৰাত বাথৌ মহাসভাত অংশগ্ৰহণ মন্ত্ৰীগৰাকীৰ আজি অসম ভ্ৰমণৰ দ্বিতীয় দিন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ খানাপাৰাৰ পৰা সৰুসজাইলৈ এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে হালনিবাৰী SSBৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীটো অংশ ল'ব শোণিতপুৰৰ ঠেলামৰাত বাথৌ মহাসভাত অংশগ্ৰহণ কৃষক মন্ত্ৰী সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকক আটক আৰক্ষীৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া আৰু আকাশ দলেক আটক কৰা হৈছে পুৱতি ফৰকাটিং আৰক্ষীয়ে আটক কৰিছে বিদ্যুৎ শইকীয়াক আৰু বৰ্তমানেও জানিব পৰা হোৱা নাই আটক কৰাৰ কাৰণ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকক আটক কৰিছে আৰক্ষীয়ে সাধাৰণ সম্পাদক আৰু এই মুহূৰ্তত দিনৰ খবৰৰ মাজতে খন্তেক সময়ৰ বাবে লৈছো বাণিজ্যিক বিৰতি
অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও। বিৰতিৰ পিছত পুনৰ উভতি আহিছো দিনৰ খবৰৰ মাজলৈ আৰু এতিয়া আগবঢ়াইছো পৰৱৰ্তী বাতৰি। হঠাৎ শুকাই গৈছে ব্ৰহ্মপুত্ৰ নদী। মৰুভূমিলৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে নেকি ব্ৰহ্মপুত্ৰ নদী? আৰু হঠাৎ বিশাল নদীখন শুকাই যোৱাৰ বাবে এতিয়া নৈপৰীয়া গঞা ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। হঠাৎ শুকাই গৈছে ব্ৰহ্মপুত্ৰ। মৰুভূমিলৈ ৰূপান্তৰিত হ'বলৈ গৈ আছে নেকি ব্ৰহ্মপুত্ৰ? নতুন বছৰৰ প্ৰথম দিনৰ পৰা অন্তিম দিনলৈ নাৱৰীয়াই সদাব্যস্ত হৈ পৰে পাৰাপাৰত। কিন্তু ২০২৪ বৰ্ষটো হেনো বিপৰীত। এই দৃশ্যলৈ ভালকৈ মন কৰক। এয়া হৈছে অসমৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদী। নামনি অসমৰ কামৰূপ আৰু বৰপেটাৰ মাজেৰে বৈ যোৱা এইখনে ব্ৰহ্মপুত্ৰ নদীৰ দৃশ্য। কি বাৰিষা, কি খৰালি, সকলো সময়তে পানীৰে উপচি পৰি থকা নদীখনে বিনা পানীত মৰুভূমিক আদৰি শংকিত কৰিছে নৈপৰীয়া গঞা ৰাইজক। হঠাৎ শুকাই গৈছে নেকি বৃহত্তৰ নদীখন? হঠাৎ বিশাল নদীখন শুকাই যোৱাৰ বাবে নৈপৰীয়া গঞা ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ, উদ্যম হৈছে কৌতূহলৰ। গঞা ৰাইজৰ প্ৰশ্ন, প্ৰাকৃতিকভাৱে জলবায়ু পৰিৱৰ্তন হোৱাৰ বাবেই শুকাই গৈছে নেকি ব্ৰহ্মপুত্ৰ নদীৰ পানী? নে নদীৰ ডাঙৰ ডাঙৰ বান্ধৰ বাবে ব্ৰহ্মপুত্ৰ নদী হৈ পৰিছে মৰুভূমি সদৃশ? এয়া এক ডাঙৰ প্ৰশ্ন। মোৰ যিমান অভিজ্ঞতা, এইখিনি অভিজ্ঞতাৰ পৰা মই এটা কথাই ক'ব পাৰোঁ কি মোৰ বয়স 25 বছৰ পাৰ হ'লে আজিলৈকে এনেকুৱা পৰিস্থিতি দেখা নাই যে ব্ৰহ্মপুত্ৰ নদীৰ পানী এনেকৈ শুকাই যায়। এতিয়া ডাইৰেক্ট মৰুভূমিৰ নিচিনা সৃষ্টি হৈছে। ৰাজস্থান এনেহেন ফিল হয় কি ৰাজস্থানত আছোঁ এতিয়া, এনেহেন হয়। এইটো এনেহেন লাগি আছে কি ভৱিষ্যতে আমাৰ এই নামনি অসমৰ মানুহৰ এটা বহুত এটা ডাঙৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব যেন লাগে। কিয়নো পানী যদি শুকাই যায় খেতি বাতিও নহ'ব, আৰু এইটোতো হয় খেতি বাতি নহ'ব, এইটো এটা ফেক্টৰ হয়, সমস্যা হ'ব। আৰু আমাৰ যি যাতায়াতৰ ব্যৱস্থা চাওক, ইয়াৰ পৰা যদি বখৰি যাব লগা হয় এতিয়া 4-5 ঘণ্টা সময় লাগে নাৱেৰে যাওঁতে। এইটো এটা আমাৰ চৰাঞ্চলৰ মানুহৰ কাৰণে এটা প্ৰব্লেম হৈ আছে। আৰু আমাৰ ইয়াৰ মানুহৰ মূল জীৱী হ'ল মাছ। যদি নদীৰ পানী এনেকৈ শুকাই যায় মাছমৰীয়াসকলে কেনেকৈ চলিব, এইটো এটা সমস্যা হ'ব। আৰু চাওক, ইয়াত বিভাগীয় কৰ্তৃপক্ষই যদি চাই অলপ কি ইয়াৰ ওপৰত কিবা নজৰ ৰাখিব পাৰে নেকি? একচুৱেলি চাওক, আগতে আমি চাইছোঁ যে বছৰৰ গোটেই সময় আমাৰ এই ব্ৰহ্মপুত্ৰ নদীৰ পানী থাকিছিল, কিন্তু এতিয়া বৰ্তমান এনেকুৱা হৈ গৈছে যে হাজাৰ হাজাৰ বিঘা আপোনালোকে চাব পাৰে মৰুভূমিৰ নিচিনা হৈ গৈছে। ইয়াৰ বেকগ্ৰাউণ্ডৰ কাৰণটো হয়তো আমি গম নাপাওঁ, কিন্তু কিবা কৃত্ৰিম বান্ধ বা কিবা জলবায়ুৰ পৰিৱৰ্তন বা আমাৰ কাৰণে কিবা অশোভনীয় হ'ব পাৰে। কিন্তু আপোনালোকে চালে গম পাব হাজাৰ হাজাৰ বিঘা একদম মৰুভূমিৰ নিচিনা হৈ গৈছে। ব্ৰহ্মপুত্ৰ নদীত খৰালি অহাই নাই, তথাপি পানী একদম নাইকিয়া হৈ গৈছে। চ' ইয়াৰ বেকগ্ৰাউণ্ডৰ কাৰণ বা কি হ'ব পাৰে একচুৱেলি আমি এনেকুৱা গম নাপাওঁ। কিন্তু এনেকুৱা যদি হৈ যায়, লাহে লাহে যদি ব্ৰহ্মপুত্ৰ নদী পানী শুকাই যায়, তেনেহ'লে আমাৰ কাৰণে হয়তো বৃহত্তৰ যিবিলাক নামনি অসমৰ মানুহৰ কাৰণে ভাল এখন প্ৰব্লেম সৃষ্টি হ'ব। আগন্তুক দিনৰ কাৰণে এয়া খুব খুনতলিৰ পৰা ছানিদুল ইছলামৰ প্ৰতিবেদন, এনিক ভাৰত 24। গণৰাজ্য দিৱসৰ উপলক্ষে দিল্লীত কটকটীয়া নিৰাপত্তা। দিল্লীত 8,000 আৰক্ষীক নিয়োগ কৰা হৈছে গণৰাজ্য দিৱস উপলক্ষে।
20 পৰা 26 জানুৱাৰীলৈকে সকলো বিমানৰ চলাচল দৈনিক 2 ঘণ্টাকৈ বন্ধ থাকিব। পুৱা 10:20 পৰা 12:45 বিমান উৰণ আৰু অৱতৰণৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। ৰেল সন্মুখত CISF বাহিনীয়ে তালাচী অভিযান তীব্ৰতৰ উপলক্ষে কটকটীয়া নিৰাপত্তা জাৰি কৰা হৈছে। দিল্লীত 8,000 আৰক্ষীক নিয়োগ কৰা হৈছে গণৰাজ্য দিৱসৰ উপলক্ষে। আৰু 20 পৰা 26 জানুৱাৰীলৈ সকলো ধৰণৰ বিমানৰ চলাচল দৈনিক 2 ঘণ্টাকৈ বন্ধ থাকিব। পুৱা 10:20 বজাৰ পৰা 12:45 বজালৈ সকলো ধৰণৰ বিমানৰ উৰণ আৰু অৱতৰণৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। আৰু ৰেলসমূহত CISF বাহিনীয়ে তালাচীৰ অভিযান তীব্ৰতৰ ৰাখিছে। আৰু ৰেলসমূহত যিহেতু বাহিনীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে, তীব্ৰতৰ ৰাখিছে। আৰু গৃহ মন্ত্ৰালয়ৰ কঠোৰ নিৰ্দেশ মতে য'তে ত'তে আৰু ইপিনে অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠালৈ মাজত মাত্ৰ এটা দিন বাকী সমান্তৰালকৈ নিৰাপত্তাৰ ক্ষেত্ৰতো পূৰ্ণ গতিত সাজু হৈছে প্ৰশাসন। ভূমিকম্প, বানপানী, পাৰমাণৱিক আক্ৰমণ আদিৰে মোকাবিলা কৰিবলৈ অযোধ্যাত মোতায়েন কৰা হৈছে NDRFৰ দল। এতিয়া পূৰ্ণ গতিত NDRFৰ অনুশীলন চলিছে। আমি আগবঢ়াইছো এটা প্ৰতিবেদন। এটা দিন বাকী সমান্তৰালকৈ নিৰাপত্তাৰ ক্ষেত্ৰতো পূৰ্ণগতিত সাজু হৈছে প্ৰশাসন। ভূমিকম্প, বানপানী, পাৰমাণৱিক আক্ৰমণ আদিৰে মোকাবিলা কৰিবলৈ অযোধ্যাত মোতায়েন NDRFৰ দল। পূৰ্ণগতিত চলিছে NDRFৰ অনুশীলন। পুনৰবাৰ জনাইছো, অযোধ্যাত প্ৰাণ প্ৰতিষ্ঠালৈ মাজত মাত্ৰ এটা দিন বাকী। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ প্ৰতি লক্ষ্য ৰাখি অযোধ্যাত ভূমিকম্প আৰু বানপানীৰ দৰে ঘটনাৰ লগতে ৰাসায়নিক, জৈৱিক, পাৰমাণৱিক আক্ৰমণৰ সৈতে মোকাবিলা কৰিবলৈও প্ৰশিক্ষণপ্ৰাপ্ত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী অৰ্থাৎ NDRFৰ দলক মোতায়েন কৰা হৈছে। আৰু এইসকলে এতিয়া অযোধ্যাত অনুশীলন চলাই থকা বুলিও জানিব পৰা গৈছে। আৰু অহা 22 জানুৱাৰী তাৰিখে পুনৰবাৰ জনাইছোঁ, 22 জানুৱাৰী তাৰিখে যিহেতু অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব, সেই দিনটোলৈকে এতিয়া দলসমূহ সাজু হৈ উঠিছে। আৰু তেতিয়ালৈকে আচলতে দলসমূহ আৰু এতিয়া আগবঢ়াইছোঁ আজিৰ দিনৰ খবৰৰ পৰৱৰ্তী তথা অন্তিমটো বাতৰি। আমেৰিকাৰ মিয়ামিত ভয়ংকৰ ঘটনা। উৰন্ত অৱস্থাত হঠাৎ জ্বলি উঠিল এখন বিমান। এটলাছ এয়াৰ বয়িং 747-8 কাৰ্গো বিমানত লাগিল জুই। ফ্লৰিডাৰ মিয়ামি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰী অৱতৰণ বিমানখনৰ পাইলট, কো-পাইলটৰ তৎপৰতাত সুৰক্ষিতভাৱে অৱতৰণ বিমানখনৰ। ঘটনাটোত কোনো ধৰণৰ ক্ষয় ক্ষতিৰ খবৰ পোৱা নাই। মিয়ামিত ভয়ংকৰ ঘটনা। উৰন্ত অৱস্থাত হঠাতেই জ্বলি উঠিল এখন বিমান। এটলাছ এয়াৰ বয়িং 747-8 কাৰ্গো বিমানত লাগিল জুই। ফ্লৰিডাৰ মিয়ামি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰী অৱতৰণ বিমানখনৰ আৰু পাইলট। আৰু ইয়াৰ লগে লগে দিনৰ খবৰৰ পৰা মই ইমন অনুৰাগে বিদায় লৈছোঁ। অধিক বা বাতৰিৰ বাবে চাই থাকিব NE Bharat 24। ধন্যবাদ।